নমস্কাৰ মিত্ৰসকল, ইউটিউব চেনেল অমৃতেশ্ব পুত্ৰলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মিত্ৰসকল, সত্য সনাতন ধৰ্মৰ আধাৰত আশ্ৰিত একমাত্ৰ অসমীয়া চেনেল অমৃতেশ্ব পুত্ৰাত আজি এটা সম্পূৰ্ণ অসাধাৰণ অভূতপূৰ্ব বিষয়ৰ লগত আপোনালোকৰ লগত মই দুআষাৰ কথা ক'ম। যিটো বিষয় আন্তৰ্জাতিক চলচ্চিত্ৰ জগতৰ লগত বা চিত্ৰ জগতৰ লগত বা শিল্প জগতৰ লগত অতি ঘনিষ্ঠৰূপে জড়িত বিষয়। সেই বিষয়টো হৈছে পৰ্ণ ইণ্ডাষ্ট্ৰী। যি পৰ্ণ ইণ্ডাষ্ট্ৰীৰ অন্য এটা নাম হৈছে ব্লু ফিল্মছ ইণ্ডাষ্ট্ৰী। যি ইণ্ডাষ্ট্ৰীয়ে ব্লু ফিল্মছ বনাই আছে আজি প্ৰায় নাই বুলিলেও 50-60 বছৰ আগৰ পৰা, আৰু সম্পূৰ্ণ বিশ্বতে এই ইণ্ডাষ্ট্ৰীটোৰ অসাধাৰণ বিস্তাৰিত হৈছে। বিশেষ কৰি আজি প্ৰায় 20-25 বছৰ আগৰ পৰা ভাৰতত এই পৰ্ণ ইণ্ডাষ্ট্ৰীৰ এনেকুৱা বিস্তাৰ হৈছে যিটো কল্পনা কৰিব নোৱাৰি। যেতিয়া ডিজিটেল মোবাইল যেতিয়ালৈকে অহা নাছিল তেতিয়ালৈকে ইয়াৰ বিস্তাৰ অলপ কম আছিল, কিন্তু এতিয়া হাতে হাতে ডিজিটেল মোবাইল আহি যোৱাৰ পিছত আৰু পৰ্ণ এপছবিলাক অতি সুলভ হৈ যোৱাৰ ফলস্বৰূপে যিকোনো কিশোৰী বা যিকোনো মানুহে অতি অনায়াসে পৰ্ণ চিৰিয়েলবিলাক বা পৰ্ণ চিনেমা বা যিকোনো পৰ্ণ দৃশ্যবিলাক চাব পাৰে। আৰু এনেকুৱা ভয়ংকৰ আন্তৰ্জাতিক ষড়যন্ত্ৰ এই ইণ্টাৰনেটৰ ষড়যন্ত্ৰটো, যিটো ৰাজীৱ দীক্ষিতজী আজিৰ পৰা বহু বছৰ আগতে কৈ থৈ গৈছে, যে ইচ্ছা নকৰা স্বত্তেও পৰ্ণ দৃশ্য পৰ্ণ চিৰিয়েলবিলাক চাবলৈ বাধ্য বহুত সময়ত। কাৰণ বহুত সময়ত এনেকুৱা হয় যে মোবাইলটো খুলি দিয়াৰ লগে লগে তাতে অহৰ্নিশে নিজে নিজে পৰ্ণ কিছুমান চিন বা পৰ্ণ কিছুমান দৃশ্যাংশ অট'মেটিক আহি যায়। গতিকে এই ইণ্ডাষ্ট্ৰীটোই কেনেকুৱা কৰি যুৱশক্তি সম্পূৰ্ণৰূপে বিকলাংগ কৰি সম্পূৰ্ণ বিশ্বত যৌনতাৰ বজাৰ বা গণিকালৈ বা এই বৃত্তিবিলাকক প্ৰশ্ৰয় দি উঠি অহা চামটো সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে, এই কথাবিলাক ইয়াতে কোৱাটো কোনো প্ৰয়োজন নাই বা এইটো বিষয় আজিৰ ভিডিঅ'ৰ বিষয়বস্তু নহয়। কাৰণ যি স্থলত সাধাৰণ হিন্দী চিনেমা বা সাধাৰণ যৌন উত্তেজক চিনেমা চিৰিয়েল গল্প উপন্যাসবিলাকেই যুৱক চামক সংযম ব্ৰহ্মচৰ্যৰ পৰা ধ্বংস কৰি একেবাৰে নৰকৰ শেষ প্ৰান্তলৈকে লৈ যাবলৈ যথেষ্ট। সাধাৰণ গল্প উপন্যাস মই নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই ক'ব পাৰোঁ। মই কোনো পৰ্ণ চিনেমা আজিলৈকে চাই পোৱা নাই, কিন্তু মই সাধাৰণ গল্প উপন্যাস কিন্তু পঢ়িছিলোঁ মোৰ কৈশোৰ জীৱনৰ পৰাই। আৰু সেই সাধাৰণ গল্প উপন্যাস আৰু সাধাৰণ হিন্দী চিনেমাবিলাকে যিবিলাক মূলতঃ প্ৰেমৰ আধাৰত আছিল, সেইবিলাকেই মোৰ মগজত এনেকুৱা ভয়ংকৰ প্ৰভাৱ পেলাইছিল যে মোৰ ছাত্ৰ জীৱনৰ প্ৰায় 99% সময় সেই অলি কল্পনাবিলাকতে বৰবাদ হৈখিনি গুচি গ'ল। আৰু ইয়াৰ ভুক্তভোগী কেৱল ময়ে নহয়, মোৰ দৰে কোটি কোটি যুৱক যুৱতী ইয়াৰ ভুক্তভোগী। সম্পূৰ্ণ বিশ্বতে আজি যৌন অপৰাধ সকলোতকৈ ভয়ংকৰ। যৌন অপৰাধে এনেকুৱা ভয়ানক পৰ্যায় পাইছে যে 6 মহীয়া কেঁচুৱাৰ পৰা 6 বছৰীয়া ছোৱালীলৈ 7 বছৰীয়া ছোৱালীলৈ কোনেও এই যৌন অত্যাচাৰৰ পৰা ৰেহাই পোৱা নাই। আৰু পুৰুষসকলৰ মানসিক বিকৃতি এনেকুৱা ভয়ংকৰ হৈছে যে 65-70 বছৰীয়া পুৰুষকো নাবালিকা বলাৎকাৰৰ কেছত অভিযুক্ত হোৱা ঘটনা দিনে ৰাতি ঘটি আছে। তাৰে ভিতৰত কিছুমানে কেছ মেনেজ কৰিছে পুলিচক 5 লাখ 7 লাখ টকা দি, আৰু বাকী কিছুমানে কেছ মেনেজ কৰিব পৰা নাই, সেইটো এটা সম্পূৰ্ণ বেলেগ প্ৰসংগ। আজি এনে এগৰাকী পৰ্ণ ষ্টাৰৰ কাহিনী ক'ম, যিগৰাকী পৰ্ণ ষ্টাৰে তেওঁৰ নিজৰ জীৱনী নিজে লিখি থৈ গৈছিল, আৰু তেওঁৰ নিজৰ জীৱনৰ অতি মৰ্মস্পৰ্শী কাহিনীবিলাক আমাক কৈ থৈ গৈছে যে আমাক পৰ্ণ ইণ্ডাষ্ট্ৰীয়ে এনেকুৱা এটা বিকৃত ধাৰণা দি আছে। আৰু পৰ্ণ ইণ্ডাষ্ট্ৰীৰ সপক্ষে যিবিলাক বামপন্থী লেখক বা যিবিলাক বস্তুবাদী কবি শিল্পী সাহিত্যিক বা বস্তুবাদী যিসকল ভাস্কৰ্যবিদ বা বস্তুবাদী যিসকল চিত্ৰকলাবিদ বা যিসকল বামপন্থী সমালোচক, তেওঁলোকে এনেধৰণৰ ব্যাখ্যা দি আছে বা এনেধৰণৰ বিশ্বাস আমাক দি আছে যে পৃথিৱীৰ সকলোতকৈ সুখী ব্যক্তিসকল হৈছে পৰ্ণ ষ্টাৰবিলাক। কাৰণ তেওঁলোকৰ ওচৰত চব আছে, তেওঁলোকে কেৱল দেহটো ব্যৱহাৰ কৰি কোটি কোটি টকা ইনকাম কৰিছে, সমগ্ৰ বিশ্ব ঘূৰিছে, য'তে ইচ্ছা ত'তে গৈছে, 5 ষ্টাৰ হোটেলত তেওঁলোকৰ জীৱন প্ৰণালী,
গতিকে তেওঁলোকৰ জীৱনটো ৰঙীন জীৱন আৰু তেওঁলোকৰ দৰে সুখী পৃথিৱীত নাই। আৰু 100ৰ ভিতৰত 90% যুৱকে এই কথাবিলাক মানিও লৈছে, কাৰণ মই নিজে যুৱক হয়, যদিও মোৰ বয়স যথেষ্ট হৈছে, এতিয়াও মই নিজক যুৱক বুলিয়ে ভাবোঁ। মই গম পাইছোঁ যুৱকবিলাকৰ মানসিকতাৰ ওচৰলৈকে গৈ, যুৱতীবিলাকৰ মানসিকতাৰ ওচৰলৈকে গৈ মই গম পাইছোঁ তেওঁলোকৰ লগত বিভিন্ন ধৰণে সংস্পৰ্শত আহি যে তেওঁলোকৰ ব্লাডতো এই ধাৰণাটো সোমাই দিছে যে এইসকল ব্যক্তি অত্যন্ত সুখী পৃথিৱীৰ। আজি ছলমান খানৰ দৰে, শ্বাহৰুখ খানৰ দৰে সুখী ব্যক্তি জগতত নাই, এওঁলোকৰ অটল বিশ্বাস। ক্ৰিকেট ষ্টাৰবিলাকৰ দৰে সুখী ব্যক্তি জগতত নাই, এইটো তেওঁলোকৰ অটল বিশ্বাস হৈ গৈছে। আৰু বিশেষ কৰি পৰ্ণ ষ্টাৰবিলাকতো আৰু সুখী তেওঁলোকৰ মতে। এই ধাৰণাবিলাক কোনে জন্মাই দিছে? বস্তুবাদী লেখক সমালোচকবিলাকে, বামপন্থী লেখক সমালোচকবিলাকে আৰু পৰ্ণ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ব্যক্তিসকলে। কোনবিলাক ব্যক্তিয়ে পৰ্ণ ইণ্ডাষ্ট্ৰী চলাই আছে সেই বিষয়বিলাক আজিৰ ভিডিঅ'ৰ বিষয়বস্তু নহয়। পৰ্ণ ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ব্যক্তিবিলাক ইমানেই শক্তিশালী ব্যক্তি যে তেওঁলোকক সুপ্ৰিম কোৰ্টেও, কোনো দেশৰ সুপ্ৰিম কোৰ্টেও তেওঁলোকৰ ওচৰে চাপিব নোৱাৰে। তেওঁলোকে ইচ্ছা কৰিলে যিকোনো ধৰণৰ ৰাজনীতিৰ ব্যক্তিক কিনা বেচা কৰিব পাৰে। ইলেকশ্যনৰ বজাৰততো কোটি কোটি আৰব খৰব টকা অহৰ তেওঁলোকে অনায়াসে দি দিব পাৰে। গতিকে এইসকল ব্যক্তিৰ সমালোচনা কৰা বা এইসকল ব্যক্তিলৈকে আঙুলি টুৱাই কথা কোৱাটো এই ভিডিঅ'টোৰ আজি লক্ষ্য নহয়। এই বজাৰখন আন্তৰ্জাতিক বজাৰ। তো চেলি লুব্ৰেণ্ট নামৰ যিগৰাকী, চেৰি লুব্ৰেণ্ট নহয়, মই নামটো কোৱা ভুল হৈছে, চেলি লুবেণ্ট, এওঁৰ মৃত্যু হৈছে 9 ফেব্ৰুৱাৰী 2019-20 চনৰ ভিতৰত। চনটো স্পষ্টৰূপে দিয়া নাই, মই যিটো উৎসৰ পৰা বস্তুটো পাইছোঁ। তেওঁৰ কিন্তু 9 ফেব্ৰুৱাৰীত মৃত্যু হৈছে চেলি লুবেণ্ট। চেলি লুবেণ্টে অতি মৰ্মস্পৰ্শী কাহিনী লিখিছে। তেওঁ বিবাহিত নাৰী আছিল, তেওঁৰ এগৰাকী 4 বছৰীয়া 5 বছৰীয়া বাচ্চাও আছিল। চেলি লুবেণ্টে কৈছে যে আমাৰ ওপৰত নানান ধৰণৰ মানসিক শাৰীৰিক নিৰ্যাতন অহৰ্নিশে চলি থাকে, কিন্তু আমাক অহৰ্নিশে হাঁহি থাকিবলৈ বাধ্য কৰা হয়। আমি অনিচ্ছা সত্ত্বেও শৰীৰৰ ওপৰত অকথ্যতম নিৰ্যাতন অহৰ্নিশে সহ্য কৰিব লাগে। বহুত সময়ত আমি নিৰ্যাতন সহ্য কৰি কান্দি থাকিব লাগে গোটেই ৰাতি। আৰু এনে এগৰাকী পৰ্ণষ্টাৰৰ কথা কৈছে, যিগৰাকী পৰ্ণষ্টাৰেতো শৰীৰৰ অসহ্য বিষ বেদনা, গুপ্ত অংগৰ অসহ্য বেদনা সহ্য কৰিব নোৱাৰি ইয়াতে ৰিভলভাৰৰ গুলি মাৰি মৃত্যুবৰণ কৰিছিল। কৈছে যে আমি নানান ধৰণৰ দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ থাকিব লাগে, অহৰ্নিশে আমি চেক কৰি থাকিব লাগে। তাৰ ভিতৰত গনৰিয়া, চিফিলিছ আদি, উপদংশ আদি ডেঞ্জাৰাছ বেমাৰত আমিতো প্ৰতি মুহূৰ্ততে এই বেমাৰবিলাক লৈ থাকিব লাগে। তাই নিজৰ কথা কৈছে যে মই নিজে ডিজিটেল হাৰ্পিছ নামৰ এটা অতি ভয়ংকৰ যৌন ব্যাধিত আক্ৰান্ত হৈ প্ৰতি মুহূৰ্ততে নৰক যন্ত্ৰণা ভুগি আছোঁ, যাৰ কোনো চিকিৎসা নাই। যিবিলাক ভয়ানক বেমাৰত আক্ৰান্ত হ'ব লাগে সেই বেমাৰবিলাকৰ কোনো চিকিৎসা নাই। যে এই বৃত্তিটোৰ ওচৰলৈকে কোনে কি কাৰণত আহিব লাগে, কেনেকৈ আহিব লাগে, এইটো এটা বিচিত্ৰ, সেইখন এখন বিচিত্ৰ জগত। কাৰণ আজিকালি বাস্তৱতাৰ ওচৰলৈকে যাব কোনো নিবিচাৰে। বাস্তৱতা এইটোৱে যে অধিকাংশ কুমাৰী কালতে কোনোবা আত্মীয় স্বজনৰ দ্বাৰা, কোনোবা বন্ধু বান্ধৱৰ দ্বাৰা, কোনোবা বেলেগ ওচৰ চুবুৰীয়াৰ দ্বাৰা যৌন নিৰ্যাতিত হয়। কিন্তু বদনামৰ ভয়তে ছোৱালীজনীও এই কথা কাকো নকয়, ছোৱালীৰ পিতৃ মাতৃও এইবিলাক কথা কাৰো আগত নকয়, থানাতো নাযায়, কেছো নিদিয়ে। মই এনেকুৱা বহুত দেখিছোঁ। অধিকাংশ অতি কুমাৰী কালতে নিজৰ আত্মীয় স্বজনৰ ভিতৰত, টিউচন মাষ্টৰৰ ভিতৰত বা বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত ওচৰ চুবুৰীয়া যৌন নিৰ্যাতিত হ'ব লাগে। তছলিমা নাছৰিনে অত্যন্ত সাহস কৰি এই কথাবিলাক প্ৰচাৰ কৰিছিল, যাৰ কাৰণে তেওঁ সমগ্ৰ বিশ্বতে চৰ্চিত হৈ গৈছে। অত্যন্ত সাহস কৰি এই কাহিনীবিলাক ক'বলৈ সাহস কৰা তেওঁ এগৰাকী সাংঘাতিক সাহসী নাৰী হয়। যদিও তেওঁৰ দৰ্শনৰ লগত মই একমত নহয়, তছমিলা নাছৰিনৰ যি দৰ্শন, জীৱন দৰ্শন, সেই জীৱন দৰ্শনক মইতো 1% ছাপোৰ্ট নকৰোঁ, এইটো ছাপোৰ্ট কৰা প্ৰশ্ন আহিব নোৱাৰে। কিন্তু তেওঁ যে সাহসী নাৰী এই কথাটো সত্য, কাৰণ যিবিলাক সত্যক যুগ যুগ ধৰি লুকাই থৈ দিছিল মধ্যবিত্ত, নিম্নবিত্ত, উচ্চ মধ্যবিত্ত সকলো সমাজে তেওঁ সেই সত্যবিলাকক প্ৰচাৰ কৰিছে। যে অধিকাংশ কুমাৰীয়ে হয়তো বলাৎকৃত হয়, নহয়তো নানান ধৰণে নিজৰ মানুহৰ দ্বাৰাই নানান ধৰণে যৌন নিৰ্যাতিত হয়। এইবিলাকৰ কাৰণ কি, এইবিলাক আৰু ইয়াতে ব্যাখ্যা কৰা সম্ভৱ নহয়। গতিকে বিভিন্ন কাৰণত এই কুমাৰীসকলে যুৱতীকাল যেতিয়া পাই যায়, বিভিন্ন কুচক্ৰৰ মাজত যিসকলে সোমাই যায়, নিয়তিৰ দোষত বা প্ৰাৰব্ধৰ দোষত হওক বা সংগৰ দোষত হওক বা কিছুমানে ভয়ংকৰ দাৰিদ্ৰতাৰ কাৰণে, যাৰ দাৰিদ্ৰতা মানে অতিশয় ভয়ানক দাৰিদ্ৰতা, পৰিয়ালত যাৰ অতিশয় ডেঞ্জাৰাছ পৰিৱেশ, গতিকে এই চক্ৰটোৰ মাজত বহুতে পৰি যায়। আৰু ছানী লিঅ'নিৰ দৰে যিসকল আন্তৰ্জাতিক পৰ্ণষ্টাৰ, তেওঁলোকে এনে এটা চক্ৰ বেহু গোটেই বিশ্বতে হেৰি কৰি দিছে যে কলেজৰ ছোৱালীবিলাকে ইজিলি সেই মেছেজবিলাক পাই যায়।
পৰ্ণ যিবিলাকে অভিনয় কৰি খুব কম সময়ৰ ভিতৰতে কোটি কোটি টকা ইনকাম কৰিব বিচাৰে, এনেধৰণৰ লোভনীয় প্ৰস্তাৱবিলাক অতি সহজে ছোৱালীবিলাকে পাই যায়। মই এই কথাবিলাক অতি গোপন সূত্ৰৰ পৰাহে গম পাইছোঁ। আৰু এতিয়া ডিজিটেল মোবাইলততো এইবিলাক অতি সহজ। পৰ্ণষ্টাৰ হ'ব খুজিলে 1 ছেকেণ্ডতে সেই সংযোগবিলাক পাই যাব, যোনে ৰাতিটোৰ ভিতৰতে কোটি কোটি টকা যোনে ইনকাম কৰিব বিচাৰে। গতিকে এই ধৰণৰ চক্ৰ বেহুৰ মাজত কিবা ৰকমে যোনে সোমাই যায়, সোমাই গ'লে তাৰ পিছত এনেকুৱা ভয়ংকৰ চক্ৰ বেহু যে তাৰ পৰা ওলাই আহিবৰ কাৰণে চেষ্টা কৰিলেও কোনোপধ্যে ওলাই আহিব নোৱাৰে। কাৰণ ইহঁতে যিটো চক্ৰ, সেই চক্ৰটোৱে নানান ধৰণে ইহঁতক ব্যৱহাৰ কৰে, নানান ধৰণে ব্লেকমেইলিং কৰে যে তুমি যদি ওলাই যোৱা আমাৰ কাম নকৰা কৰি, তেনেহ'লে তুমি 1 পইচাও নোপোৱা, তোমাৰ গোটেই পইচা এনেই যাব, তোমাৰ এনে গোটেই কষ্ট এনেই যাব। তাৰ উপৰি নানান ধৰণৰ দস্যু দানৱ আছে সেই চক্ৰটোৰ লগত। সেই দস্যু দানৱবিলাকৰ দ্বাৰাও সিহঁতক বিভিন্ন ধৰণে নিৰ্যাতন কৰা হয়। অৰ্থাৎ এবাৰ এই চক্ৰটোৰ মাজত সোমাই গ'লে তাৰ পৰা ওলাই অহাৰ কোনো ৰাস্তা নাই, কাৰণ পুলিচ প্ৰশাসন আৰু অন্যান্য সকলো প্ৰশাসন এই চক্ৰটোৰ হাতোৰাৰ মাজত আছে। গতিকে অতি কুৎসিতত কৰি কুৎসিত কৰ্মবিলাক কান্দি কাটি কৰি থাকিব লাগে, আৰু দিনে ৰাতি সেই কথাবিলাক পাহৰি থাকিবৰ কাৰণে মদৰ ওপৰত, চিগাৰেটৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগে। তেওঁ নিজেই কৈছে, চেলি লুব্ৰেণ্ডে, যে মই দিনে ৰাতি মদ খাই থাকোঁ, দিনে ৰাতি চিগাৰেট খাই থাকোঁ, মোক মানুহে ভাবে যে মোৰ দৰে সুখী জগতত নাই, আৰু মোক লৈ দিন ৰাতি সেইটোৱে প্ৰচাৰ কৰিছে। কিন্তু আচলতে আমি দিন ৰাতি কান্দি থাকোঁ। ভগৱানক প্ৰাৰ্থনা কৰিব দিছে সৰ্বশেষত চেলি লুব্ৰেণ্ডে, যে ভগৱানক প্ৰাৰ্থনা কৰা, আপোনালোকে সকলোৱে ভগৱানক প্ৰাৰ্থনা কৰক, যাতে মোৰ দৰে যিবিলাকে এই চক্ৰ বেহুৰ মাজত দিনে ৰাতি কান্দি আছে, তেওঁলোকক যাতে ভগৱানে সেই চক্ৰ বেহুবিলাকৰ পৰা যাতে উদ্ধাৰ কৰে, আৰু আমাৰ পৰৱৰ্তী প্ৰজন্মটোৱে যাতে এই চক্ৰ বেহুবিলাকৰ কেতিয়াও ভৰি যাতে নিদিয়ে। কাৰণ ইয়াত এবাৰ সোমাই গ'লে তাৰ পৰা ওলাই অহাৰ কোনো ৰাস্তা নাই। হয়তো আত্মঘাতী হৈ মৰিব লাগিব, নহয়তো বেলেগ কিবা উপায়ে মৰিব লাগিব। কাৰণ এই চক্ৰটো গণিকালয়ত কৰিও ডেঞ্জাৰাছ চক্ৰ। যেনেকৈ এবাৰ গণিকালয়ত সোমালে তাৰ পৰা ওলোৱাৰ কোনো ৰাস্তা নাথাকে, এই গণিকালয়ত কৰিও 1000 গুণ ডেঞ্জাৰাছ চক্ৰ হৈছে এই পৰ্ণ ইণ্ডাষ্ট্ৰীৰ চক্ৰটো। এই চক্ৰটোৰ পৰা কোনো ওলাই আহিব নোৱাৰে। গতিকে অতি হৃদয় বিদাৰক ভাষাত, অতি মৰ্মস্পৰ্শী ভাষাত এই জীৱনীখন লিখিছিল চেলি লুব্ৰেণ্ডে। তেওঁ নিজে দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ কিনে শেষত বহুত কষ্ট খাই তেওঁ মৰিছিল। আৰু তেওঁ এই ধাৰণাটোৰ পৰা আমাক মুক্তি দিব বিচাৰিছে, নতুন চামটোক। আমাৰ যিটো নতুন চাম ভ্ৰমিত হৈ গৈছে, যে যিটো প্ৰচাৰ কৰিছে দিন ৰাতি, যে খুব কম সময়ৰ ভিতৰতে কৰপতি হৈ যাবি, সংসাৰৰ সকলো সুখ লুটি ল'বি, সংসাৰৰ সকলো আনন্দ তহঁতে পাবি, আৰু এওঁলোকৰ দৰে সুখী নাই কোনো, আৰু যৌন সুখেই জীৱনৰ একমাত্ৰ সুখ, যৌন সুখক দীৰ্ঘ সময় ব্যাপী পাবি, একেবাৰে অতল তললৈকে গৈ কিনে যৌন সুখ পাবি। এই ধৰণৰ প্ৰতিটো কথাই যে একদম মানে চফেদ জুঠ, হিন্দীৰ ভাষাত চফেদ জুঠ, তাৰমানে 5000% মিছা কথা এইবিলাক কথাবিলাক। কাৰণ নানান ধৰণৰ তাতে টেকন'লজি প্ৰয়োগ কৰি কিছুমান উদ্ভট কথা কিছুমান এই পৰ্ণ'ছ ফিল্মবিলাকত দেখুওৱা হয়, যিটো বাস্তৱত যিটো একেবাৰে সম্ভৱ নহয়, একেবাৰে অলিক যিবিলাক কথা। এইবিলাক কথা মই ইয়াতে ক'ব নোৱাৰোঁ, কাৰণ কিছুমান অশ্লীল প্ৰসংগত গুচি যাব লাগিলে মোক হয়তো বহুতে বেয়া পাব। ৰাজহুৱাভাৱে যিহেতু এই ভিডিঅ'বিলাক ৰাজহুৱাভাৱে যিহেতু বনাইছোঁ, গতিকে ইয়াতে কোনো অশ্লীল প্ৰসংগত যাবলৈ মোৰ ইচ্ছা নাই। গতিকে ইয়াৰ ওপৰত আৰু বেছিকৈ ক'ব নোৱাৰোঁ। গতিকে মই এই ব্যাখ্যানৰ মাজেৰে উঠি অহা চামটোক মই এটাই প্ৰাৰ্থনা জনাব বিচাৰিছোঁ, যাতে আমাৰ উঠি অহা যুৱতীবিলাকক হওক বা বোৱাৰীবিলাকক হওক, বোৱাৰী শব্দটো এইকাৰণে উচ্চাৰণ কৰিলোঁ কাৰণ মই অতি দুৰ্ভাগ্যজনক কিছুমান কথা শুনিছোঁ যে নতুন কিছুমান বোৱাৰীও এই ধৰণৰ ব্লু ফিল্ম চক্ৰৰ মাজত সোমাই যোৱা বুলি কিছুমান অত্যন্ত হৃদয় বিদাৰক কিছুমান কথা মই শুনা পাইছোঁ। শুনা নহয়, আনকি ভিডিঅ' ক্লিপছো মই পাইছোঁ এনেকুৱা ধৰণৰ। আনকি অসমতো এই চক্ৰটোৱেই কাম কৰিছে, অত্যন্ত ব্যাপকভাৱে কাম কৰিছে আজি কিছু বছৰৰ ভিতৰত অসমত। এইটো আন্তৰ্জাতিক চক্ৰ। গতিকে মই প্ৰাৰ্থনা কৰিছোঁ যাতে এই চক্ৰটোৰ পৰা আমাৰ যুৱকসকলে, পুৰুষসকলে, নাৰীসকলক, তেওঁলোকৰ ভনীসকলক বা মাতৃসকলক যাতে যিকোনো প্ৰকাৰে যাতে বচাব পাৰে, যিকোনো প্ৰকাৰে বচাব পাৰে যাতে। কাৰণ পুলিচ প্ৰশাসনৰ ওপৰত ভৰসা কৰিলে একো কাম নহ'ব, কাৰণ এইটো আন্তৰ্জাতিক চক্ৰ, ইয়াৰ বিৰুদ্ধে কোনো যাব নোৱাৰে। ইয়াৰ বিৰুদ্ধে যাব লাগিলে ৰাজীৱ দীক্ষিতজীৰ যি ব্যৱস্থা পৰিৱৰ্তন আন্দোলন, সেই আন্দোলন একদম গগনচুম্বী হ'ব লাগিব। সময় 1 ছেকেণ্ডো নাই মিত্ৰসকল, শেষ কৰিলোঁ ইয়াতে। লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো।